নমস্কাৰ শুনিছেনে চাউণ্ডটো নমস্কাৰ হৈছে নাই লাইভটো আৰম্ভ হৈছে নাই নমস্কাৰ মোৰ বন্ধুসকল কিমান আৰু ৰাজনৈতিক পথাৰত থাকিব ভাগৰ লাগি গৈছে আমনি লাগি গৈছে টেনচন খাই আছো বিভিন্ন কথা চলি আছে আমাৰ দলৰ নিৰ্বাচন এলায়েন্স আঞ্চলিকতাবাদ ৰাষ্ট্ৰীয়তাবাদ এই সববিলাক চলি আছে এতিয়া মই আপোনালোকৰ লগত অলপ বেলেগ কথা পাতো বিষয়টো হ'ল জুবিন দা আৰু ৰাজনীতি জুবিন দা আৰু ৰাজনীতি এই বিষয়টোক লৈ কথা পাতো আমাৰ অসমৰ মুখ্যমন্ত্ৰীয়ে কালি কৈ থকা শুনিলো বোলে ৰাজনীতি কৰা মানুহবিলাক আপোনাৰ হেৰিয়ালৈ যাব নালাগে জুবিন দাৰ জুবিন ক্ষেত্ৰলৈ যাব নালাগে মুখ্যমন্ত্ৰীৰ কথা আৰু মুখ্যমন্ত্ৰীটো নকয় কি ছাগলীয়েনো নেখায় কি সেইটোতো হয়ে বাৰু কিন্তু মই আপোনালোকক এটা কথা ক'ব খুজিছো যে কালি মুখ্যমন্ত্ৰীয়ে যেটো কথা কৈছে যে ৰাজনীতি কৰা মানুহবিলাক তালৈ যাব নালাগে প্ৰিয়ংকা গান্ধী যোৱাৰ কাৰণে তেখেতে কৈছে কিন্তু মই ভাবো যে ৰাজনীতি কৰা মানুহবিলাক সদায় তালৈ যাব লাগে আৰু ৰাজনীতি কৰা মানুহবিলাকে জুবিন গাৰ্গৰ যেটো সোশিয়েলিষ্ট আদৰ্শ সেই সোশিয়েলিষ্ট আদৰ্শৰ বাহিৰে বেলেগ আদৰ্শলৈ নাযাওঁ বুলি সদায় শপত ল'ব লাগে মইতো ভাবো যে অসমৰ মুখ্যমন্ত্ৰী একেৰাহে যদি 7 দিন মান জুবিন দাৰ তালৈ গুচি যায় তেতিয়াহ'লে তেওঁৰ মুখত চলি থকা হিন্দু মুছলমান মিয়া এইবিলাক অলপ কমি যাব সেইকাৰণে মই অসমৰ মুখ্যমন্ত্ৰীক আহ্বান জনাওঁ যে তেখেতে অকমান দুদিনমান আমাৰ জুবিনদাৰ মানে হেৰিয়ালৈ যাব লাগে জুবিন ক্ষেত্ৰলৈ যাব লাগে এতিয়া প্ৰথম কথাটো হ'ল যে জুবিনদাৰ ক্ষেত্ৰলৈ সঁচাকে ৰাজনীতি কৰা মানুহ যাব লাগে নালাগে মই ৰাজনীতি কৰো ঘটনাক্ৰমে ৰাজনীতিলৈ আহিলো মইতো আন্দোলনকাৰী আছিলো সংগ্ৰামী আছিলো আদৰ্শত সমাজবাদী ধৰ্মনিৰপেক্ষ মানুহ এজন আদৰ্শত ধৰ্মনিৰপেক্ষ আৰু সমাজবাদী মানুহ হৈ মই দীৰ্ঘদিন ধৰি ৰাইজৰ হৈ কাম কৰি আছো কেতিয়াবা নদীবান্ধ বিৰোধী আন্দোলন কেতিয়াবা টুলগেট বিৰোধী আন্দোলন অসমৰ ভূমিৰ পট্টাৰ আন্দোলনটো দীৰ্ঘদিন অসমৰ সমাজ জীৱনলৈ লৈ অহা যে অসমৰ খিলঞ্জীয়া মানুহৰ হাতত মাটি থাকিব লাগিব এই প্ৰশ্নটো অসমৰ সমাজ জীৱনলৈ অসমৰ শ্ৰমজীৱী খাটি খোৱা মানুহৰ হাতত মাটি থাকিব লাগিব এই প্ৰশ্নটো অসমৰ পথাৰবিলাক সদায় সুৰক্ষিত হৈ থাকিব লাগিব এই প্ৰশ্নটো অসমৰ ৰাজনীতিলৈ আমি কৃষক মুক্তি সংগ্ৰাম সমিতি আনিছো আনকি চাহ শ্ৰমিকৰ হাতত মাটিৰ পট্টা দিব লাগে এই প্ৰশ্নটো অসমৰ ৰাজনীতিলৈ আমি আনিছো এতিয়া এনেকুৱা প্ৰেক্ষাপটত মই আপোনালোকক ক'ব খোজো যে জুবিনদাৰ ক্ষেত্ৰটোক লৈ জুবিনদাৰ ক্ষেত্ৰত আমি আচলতে হেৰি কৰিব লাগে নে নালাগে জুবিনদাৰ ক্ষেত্ৰত আমি ৰাজনীতি কৰা মানুহবোৰ যাব নালাগে মই ভাবো যে জুবিন ক্ষেত্ৰলৈ ৰাজনীতি কৰা মানুহবিলাক যাব লাগে প্ৰথম কথা যে ৰাজনীতি কৰা মানুহ আমাৰ সমাজৰ অংশ আৰু আমাৰ জুবিন দা আমাৰ সমাজৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংশ যদি ৰাজনীতি কৰা মানুহবিলাক তালৈ নাযায় তেতিয়াহ'লে সমাজৰ এটা বৃহৎ অংশ জুবিন দাৰ পৰা আঁতৰি থাকিব যেটো আটাইতকৈ বেছি প্ৰচাৰত থাকে যেটো আটাইতকৈ অসমৰ সামাজিক ৰাজনৈতিক জীৱনৰ লগত সংপৃক্ত হৈ থাকে সেই ৰাজনীতি কৰা মানুহবিলাক যদি তালৈ নাযায় তেতিয়াহ'লে এটো অত্যন্ত বেয়া কথা হ'ব আচলতে অসমৰ মুখ্যমন্ত্ৰীয়ে ৰাজনীতি কৰা মানুহবিলাক তালৈ যাবলৈ নালাগে বুলি কৈ আচলতে তেওঁ যে তালৈ নাযায় অমিত শাহ যে জুবিন ক্ষেত্ৰলৈ নাযায় আৰু নৰেন্দ্ৰ মোদী ইমানবাৰ আহিলে একবাৰ জুবিন ক্ষেত্ৰলৈ গ'ল না জুবিনদাৰ পৰিয়ালৰ খবৰ ললে এই যে নাযায় সেই কথাটো লুকুৱাবৰ কাৰণে সেই কথাটো ক'বৰ কাৰণে তেওঁ আচলতে এই কথা কৰিছে এই কাম কৰিছে তো সেইকাৰণে মই অতি স্পষ্টকৈ আপোনালোকক জনাব খোজো যে আপোনাৰ অতি স্পষ্টকৈ মই আপোনালোকক জনাব খোজো যে
নৰেন্দ্ৰ মোদী, অমিত শ্বাহ তেওঁলোকে যদি একদিনৰ কাৰণে জুবিন ক্ষেত্ৰলৈ গৈ এটা নমস্কাৰ দিলেহেঁতেন, তেতিয়াহ'লে আমি বুজি পালোহেঁতেন যে অসমীয়া চেণ্টিমেণ্টক তেওঁলোকে অসমীয়া জাতিৰ কি কয় আপোনাৰ ভাৱানুভূতিক তেওঁলোকে ইম্পৰ্টেঞ্চ দিছে। কিন্তু তেওঁলোকে মানে জুবিন ক্ষেত্ৰলৈ যাব খোজা নাই। তেওঁলোক জুবিন ক্ষেত্ৰলৈ যাব খোজা নাই, যোৱা নাই। জুবিনদাৰ পৰিয়ালক এটা খবৰ লোৱা নাই। আৰু সেইটো লুকুৱাবৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীয়ে আচলতে তেনেকৈ সেই কথাটো কৈছে। সেইটো হ'ল দ্বিতীয় কথা। আৰু তৃতীয় কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো কি, জুবিনদাক এইকাৰণে নাযাবলৈ, জুবিন ক্ষেত্ৰলৈ এইকাৰণে নাযাবলৈ কৈছে যে জুবিন ক্ষেত্ৰ হ'ল এনেকুৱা এটা ঠাই যি এতিয়া লাহে লাহে তীৰ্থস্থানৰ ৰূপ লৈছে। তীৰ্থস্থান অসমীয়া জাতিৰ কাৰণে এটা পবিত্ৰ স্থানলৈ ৰূপ লৈছে। জুবিনদা এজন ধৰ্মনিৰপেক্ষ মানুহ, জুবিনদা আদৰ্শত সমাজবাদী মানুহ। জুবিনদাই কেতিয়াও জাত পাত ধৰ্ম এইবিলাকক বিশ্বাস নকৰে। আৰু জুবিনদাই অসমখন ছ'চিয়েলিষ্ট ধৰণৰ অসম এখন কল্পনা কৰিছিলে, সমাজতান্ত্ৰিক ধৰণৰ, যে পুঁজিপতিৰ লুণ্ঠন নহয়, পুঁজিপতিৰ লুণ্ঠন নহয়, পুঁজিপতিৰ লুণ্ঠন নহয়, শ্ৰমজীৱী মানুহৰ হাতলৈ অসম অনা, বজাৰ আৰু পথাৰ অসমীয়া মানুহৰ হাতলৈ অনা। গতিকে এয়া আছিলে জুবিনদাৰ দৃষ্টিভংগী। জুবিনদাৰ প্ৰত্যেকটো গীতত অসমীয়া জাতিৰ কোনোবা এটা লোকগীতৰ স্বৰ ভাহি উঠে। যেতিয়া তেওঁ পৃথিৱীৰ আটাইতকৈ আপ টু ডেট সংগীতক ব্যৱহাৰ কৰিছে, আপোনাৰ পপ হওক, ৰক হওক, পপ বা ৰক ব্যৱহাৰ কৰিছে, তাতো তেওঁ লোকগীতৰ সুৰ, অসমীয়া জাতিৰ বিভিন্ন ধৰণৰ ঐতিহাসিক সুৰবিলাক, জনজীৱনৰ মাজত জীয়াই থকা সুৰবিলাক, সেয়া বিহু নাম হওক, সেয়া বিয়া নাম হওক, সেয়া লোকগীত হওক, সেই সুৰবিলাকক তেওঁ সদায় ব্যৱহাৰ কৰিছে। গতিকে জুবিনদাই নিৰহ নিপানী এজন অসমীয়া মানুহ, নিৰহ নিপানী অসমীয়া মানুহ। অসমীয়া মানুহৰ সকলোবিলাক গুণ তেওঁৰ গাত আছে আৰু অসমীয়া মানুহৰ কিছুমান দুখো তেওঁৰ গাত আছে। এতিয়া সেই প্ৰকৃত অসমীয়াজন, গুৰুত্বপূৰ্ণ অসমীয়াজন, সেই মানুহজনৰ আপোনাৰ তীৰ্থভূমিলৈ, জুবিন ক্ষেত্ৰলৈ অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে মানুহবোৰ যাব নালাগে, ৰাজনীতি কৰা মানুহবোৰ যাব নালাগে। তাৰমানে নৰেন্দ্ৰ মোদী যাব নালাগে, অমিত শ্বাহ যাব নালাগে, প্ৰিয়ংকা গান্ধী যাব নালাগে, ৰাহুল গান্ধী যাব নালাগে, হিমন্ত বিশ্ব যাব নালাগে, গৌৰৱ গগৈ যাব নালাগে, অখিল গগৈ যাব নালাগে। এনেকে তেওঁ ৰাজনীতি কৰা মানুহবিলাকক ব্লা 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 তাৰ পাছৰখিনি যাব নালাগে। যদি আমি আজি জুবিনদাৰ সমাধি ক্ষেত্ৰলৈ নাযাওঁ, মইতো ৰাজনীতিৰ জৰিয়তে জুবিনদাৰ আদৰ্শটোকে প্ৰতিফলিত কৰিবৰ কাৰণে লাগি আছো। ময়ো সমাজবাদী, জুবিনদাও সমাজবাদী মানুহ, জুবিনদাও ছ'চিয়েলিষ্ট, ময়ো ছ'চিয়েলিষ্ট হয়। গতিকে আমি অনবৰতে জুবিনদাৰ কাৰণে লাগি আছো, জুবিনদাৰ কাৰণে যুঁজি আছো, জুবিনদাৰ কাৰণে খাটি আছো, জুবিনদাৰ কাৰণে মাত মাতি আছো, আৰু কৈছে যে আমি ৰাজনীতি কৰা মানুহবিলাক জুবিনদাৰ ওচৰলৈ যাব নালাগে। তাৰমানে অসমৰ সমাজ জীৱনৰ এটা বৃহৎ অংশ, যি অসমৰ মানুহৰ কাৰণে মাত মাতে, যি অসমত সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে মাত মাতে, যি অসমত ভাৰতবৰ্ষৰ কেন্দ্ৰীয় চৰকাৰে অসমৰ ওপৰত জাপি দিব খোজা, যি এককেন্দ্ৰিক শাসন ব্যৱস্থা তাৰ বিৰুদ্ধে ফেডাৰেলিজিমৰ পক্ষত মাত মাতে, বিকেন্দ্ৰীকৰণৰ পক্ষত মাত মাতে, ৰাজ্যৰ অধিকাৰৰ পক্ষত মাত মাতে। জুবিনদাই কি কৈছিলে? দিল্লী আমাক কি দিছে? আমি দিল্লীক তেল দিছো, চাহপাত দিছো, জুবিন গাৰ্গ দিছো। অসমীয়া ভাষাৰ যেতিয়া কি কয় আপোনাৰ স্বীকৃতি, তেতিয়া জুবিনদাই কি কৈছিলে? কি বুলি কৈছিলে? গতিকে মই আপোনালোকক একেবাৰে ক্লিয়াৰলি আপোনালোকক ক'ব খুজিছো যে জুবিনদাৰ ক্ষেত্ৰলৈ মই যাম, মোক পৃথিৱীৰ কোনো মানুহে জুবিন ক্ষেত্ৰলৈ যোৱাত বাধা দিব নোৱাৰে। আৰু জুবিন ক্ষেত্ৰলৈ যোৱাত বাধা দিয়াই নহয়, বাধা দিলেতো মই নামানোৱে। 3টা কাম জুবিনদাৰ কাৰণে মই কৰিব খোজো, 3টা কাম। 1 নম্বৰ, জুবিনদাৰ কাৰণে কৰিব খোজা কামটো হ'ল
জুবিন দাক ন্যায় দিবৰ কাৰণে মই জুবিন দাৰ চাৰ্জশ্বিট মানে অভিযোগনামাখন চাৰ্জশ্বিটখন মই নতুনকে লিখুৱাব খোজো। নতুনকে মানে কি এডিশনেল চাৰ্জশ্বিট দিয়াব খোজো। এডিশনেল চাৰ্জশ্বিট দিয়াব খোজো। অতিৰিক্তভাৱে এখন চাৰ্জশ্বিট কেলে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে যিখন চাৰ্জশ্বিট জুবিনদাৰ কাৰণে দিয়ালে সেই চাৰ্জশ্বিটখন কোনোপধ্যে জুবিনদাৰ ন্যায় দিব নোৱাৰে। আজি জুবিনদাৰ সেই প্ৰশ্নবিলাক কোনোপধ্যে আজিকালি হিমন্ত বিশ্ব শৰ্মাই সেই প্ৰশ্নবিলাকৰ কথা কেতিয়াও নকয়, সেইবিলাক কথা নুলিয়ায়। তেওঁ বোলে জুবিনদাক ন্যায় দি দিলে। আনকি মই কালি শুনিলো, কি শুনিলো, ভাইটি এফালে যা, যা, চাবি ঘূৰাই দিব আকৌ হেৰি লাঠি মাৰি। আনকি মই শুনিলো যে আগফালে ধৰ ৰখা, খুটি নুগালিবি, সেইটো যিটো খুটি আছে সেইটোৱে মাৰিবি, সেইটোৱে মাৰ, এটাই মাৰ, কোনোবা বেট কৰ, সেই এডাল লগাই দে, সেইডাল লগাই দে, হ'ব, সেইটোৱে বেট ল, সেইডালে বেট আৰু লগা, দাঁড়িয়াই ল, দাঁড়িয়া, হ'ব, ধৰিবি, ইয়াক উইকেট হেৰি কৰিব লাগিব, আউট কৰিব লাগিব, উইকেট কিপাৰ, কিনো চিধাকে ঠেলি দে, কিবা বুৰ্বক এইটো, হৈ যাব, ৰ'ব দে, লখা, আউট দে, আউট কৰিবি, ৱাইড, তহঁতি আমাৰ গোটেই খৰি কাটি শেষ। এতিয়া আমাৰ বাৰীখনৰ পৰা সেই খৰি চুৰ কৰিছে, দেখিছে, খৰি চুৰ কৰি নিলে, তাক সুধি আমাৰ খৰি চুৰ কৰিছে, এতিয়া খৰি চুৰ কৰিলে দেই ভাইটি। এতিয়া আপোনাৰ মই কৈ আছিলো, কালি হিমন্ত বিশ্ব শৰ্মাই কৈছে, কি বুলি কৈছে, কালি হিমন্ত বিশ্ব শৰ্মাই কৈছে বোলে, কি কয় আপোনাৰ হিমন্ত বিশ্ব শৰ্মাই কালি কৈছে বোলে হেৰি, বোলে আমাক ফাৰ্ষ্ট ট্ৰেক কোৰ্ট নালাগে। আজি আকৌ শুনিলো বোলে 26ৰ ইলেকশ্যনত জিকিলেহে 26ৰ শেষত ফাৰ্ষ্ট ট্ৰেক কোৰ্ট দিম। খেলহে আপোনালোকে বুজিছে নাই? ফাৰ্ষ্ট ট্ৰেক কোৰ্ট দি যদি দৈনন্দিন, আজিৰ দিনটো দৈনন্দিন মানে প্ৰত্যেক দিনাই যদি হিয়াৰিং হয়, ইলেকশ্যনৰ আগতে কেছ খালাচ, অভিযুক্তবিলাক চব ওলাই যাব আৰু হিমন্ত বিশ্ব শৰ্মাক ৰাইজে ফাঁচি দিব। গতিকে তেওঁ কোনোপধ্যে এই কেছটো ভালকে আগবাঢ়িবলৈ দিব খোজা নাই। তেওঁক 2 নম্বৰ চাৰ্জশ্বিট দিছে আৰু সেইকাৰণে তেওঁ এতিয়া জুবিন গাৰ্গৰ মৃত্যুৰ বিষয়টো পিছুৱাব খুজিছে। নাম্বাৰ 1। নাম্বাৰ 2, মই ভাবো যে জুবিন গাৰ্গৰ ক্ষেত্ৰত, কি আনলিও দাদা, কি আনছে, কি জোতা আনিছে, ভালনে? দ্বিতীয় কথাটো হ'ল যে, দ্বিতীয় যিটো বস্তু হ'ল সেইটো হ'ল যে জুবিন দাৰ ন্যায় যদি সঁচাকৈ পাব লাগে, তেনেকৈ অকল চাৰ্জশ্বিটখনেই নহয়, চাৰ্জশ্বিটখন অতিৰিক্ত চাৰ্জশ্বিট বুলি কয়, এডিশ্যনেল চাৰ্জশ্বিট দিব লাগিব, নাম্বাৰ 1। নাম্বাৰ 2, এডিশ্যনেল চাৰ্জশ্বিট নহয়, 2 নম্বৰ বস্তুটো কি দিব লাগিব জানেনে? 2 নম্বৰ বস্তুটো হ'ল আমি একদম উচ্চস্তৰীয় সৰ্বভাৰতীয় পৰ্যায়ৰ আৰু বিদেশৰ এডভোকেটৰ পৰামৰ্শ সহ, মই এবাৰ বিদেশৰ এডভোকেটৰ পৰামৰ্শ ল'ম বুলি কওঁতে অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছিলে যে অখিল গগৈয়ে নাজানে যে বাহিৰৰ এডভোকেট ইয়াত আহি লয়াৰে ইয়াতে কোৰ্টত যাব নোৱাৰে, কিন্তু পৰামৰ্শটো ল'ব পাৰে মুখ্যমন্ত্ৰী ডাঙৰীয়া। আপুনি যে এজন নেশ্যনেল ষ্টেণ্ডাৰ্ডৰ কোনোবা এডভোকেট আনিছে নেকি, লয়াৰ আনিছে নেকি জুবিনদাৰ কাৰণে? জুবিনদাৰ কাৰণেতো আপুনি একো অনা নাই।
সেইকাৰণে মই আপোনালোকক একদম স্পষ্টকৈ ক'ব খোজো যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জুবিন দাক ন্যায় দিব খোজা নাই, জুবিন দাৰ প্ৰতি ন্যায় দিব খোজা নাই, জুবিন দাৰ কাৰণে কাম কৰিব খোজা নাই, জুবিন দাৰ ন্যায়ৰ কাৰণে কাম কৰিব খোজা নাই। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জুবিন দাৰ কাৰণে সঁচাকৈ জুবিন দাক ঠগিব খুজিছে, এইটো একদম কনফাৰ্ম। এতিয়া মই আপোনালোকক সেইকাৰণে স্পষ্টকৈ ক'ব খুজিছোঁ যে যদি সঁচাকৈ অসমৰ মানুহে যদি জুবিন দাৰ ন্যায় বিচাৰে তেতিয়াহ'লে অসমৰ মুখ্যমন্ত্ৰীৰ হাতৰ পৰা বিজেপিৰ হাতৰ পৰা ক্ষমতা আঁতৰাব লাগিব, নতুন চৰকাৰ বনাব লাগিব। আৰু মোক এবাৰ চৰকাৰত দিয়ক, মই আপোনালোকক দেখুৱাই দিম যে জুবিন দাক কেনেকৈ প্ৰকৃত অৰ্থত ন্যায় দিব লাগিব। জুবিন দাক ন্যায় দিবৰ কাৰণে 3টা কাম। এক, চাৰ্জশ্বিটখনৰ অতিৰিক্ত চাৰ্জশ্বিট নতুনকৈ দিয়া, প্লেচ অফ অকাৰেঞ্চ য'ত ঘটনা ঘটিছে তাৰ তদন্ত কৰি ভালকৈ এনকুৱাৰী ৰিপৰ্ট প্ৰদান কৰা, নাম্বাৰ 1। নাম্বাৰ 2, আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন ভাৰতীয় লয়াৰবিলাকক আনিব লাগিব আৰু লগত বিদেশী লয়াৰো দৰকাৰ হ'লে সহযোগিতা ল'ব লাগিব। কেনেকৈ এই কেছটোত অভিযুক্তসকলক জেলত ভৰাব পাৰি, অভিযুক্তসকলক যাৱজ্জীৱন কাৰাদণ্ড দিব পাৰি তাৰ ব্যৱস্থা কৰিব লাগিব। আৰু 3 নম্বৰ কি কৰিব লাগিব জানেনে? 3 নম্বৰ হ'ল কি? 3 নম্বৰটো হ'ল যে ডে টু ডে হিয়াৰিং কৰি 6 মাহৰ ভিতৰত আমাৰ নতুন চৰকাৰ গঠন যদি আমি কৰিব পাৰোঁ বা অন্য যিকোনো চৰকাৰ আনি যাৰ হওক আপোনাৰ নতুন চাৰ্জশ্বিট দিয়াৰ 6 মাহৰ ভিতৰত ডে টু ডে হিয়াৰিং কৰি যাতে এই দোষীবিলাকক চিৰকালৰ কাৰণে জেলত ভৰাই দিয়া হয়, এই কামটো কৰিব লাগিব। 3টা কাম মই আকৌ ক'লো, যদি জুবিন দাক ন্যায় দিব লাগে বৰ্তমানৰ যিখন চাৰ্জশ্বিট আছে সেই চাৰ্জশ্বিটখনত নহ'ব, সেই চাৰ্জশ্বিটখনৰ অতিৰিক্ত চাৰ্জশ্বিট দিব লাগিব, এডিশ্যনেল চাৰ্জশ্বিট, পাৰ্ট 2, পাৰ্ট 3 এনেকৈ। 2, যদি জুবিন দাক ন্যায় দিব লাগে তেতিয়াহ'লে টিম অফ লয়াৰ্ছ আমি তৈয়াৰ কৰিব লাগিব, অভিজ্ঞ, জনা শুনা, আন্তঃৰাষ্ট্ৰীয় লেভেলৰ ভাৰতীয় আৰু লগত বিদেশী লয়াৰ। 2 আৰু 3, ডে টু ডে হিয়াৰিং, প্ৰত্যেক দিনে হিয়াৰিং কৰি, নহ'লেতো 20 বছৰ লাগি যাব জুবিনদাৰ বা 10 বছৰ লাগি যাব জুবিনদাৰ ন্যায়ৰ কথাটো ভাবিয়ে, অসমীয়া মানুহ চবেই পাহৰিবগৈ লাষ্টত গৈ। সেইকাৰণে মোৰ তৃতীয় বস্তুটো হ'ল যে জুবিন দাক যদি সঁচাকৈ ন্যায় দিব লাগে তেতিয়াহ'লে 3 নম্বৰ যিটো কাম, ধৰ একদম টিকাই দিছো ৰ, অলপত দেই। তো 3 নম্বৰ কামটো হ'ল যে হেৰি কৰিব লাগিব, কি কয় আপুনি এই 3টাই কাম কৰিব লাগিব। তদুপৰি জুবিন দাৰ কাৰণে আৰু কৰিবলগীয়া কাম আছে। প্ৰথম কথাটো হ'ল চৰকাৰখনে 2 কোটি নে 3 কোটি টকা, 2 কোটি 80 লাখ নে 2 কোটি 40 লাখ টকা এটা চেংচন কৰিছে। আৰু ইমান ডাঙৰ জুবিন ক্ষেত্ৰখন ৱালখন দিওঁতে সিমান টকা শেষ হ'ব। তাৰমানে জুবিন ক্ষেত্ৰখন কেতিয়াও ভাল হোৱাটো বিচৰা নাই, তালৈ মানুহ যোৱাটো বিচৰা নাই, সেইকাৰণে সদায় কিবা কিবি জেং জেং কৰি আছে। আৰু এই ইলেকশ্যনৰ আগত যাতে মানুহ নাযায় তাৰ কাৰণে এইবিলাক ব্যৱস্থা কৰিছে। এতিয়া বাৰিষা হৈ যোৱাৰ লগে লগে বৰষুণ দিলে তাততো বোকাৰ কোবত তাততো থাকিব নোৱাৰিব, তাততো বোকাৰ কোবত মানুহ থাকিব নোৱাৰিব, একদম গোটেই বেয়া, ধূলিৰ কোবত এতিয়া থাকিব নোৱাৰে। তাৰপিছত গোটেই যিবিলাক এৰিয়া আছিলে সেই প্ৰথম মৃত্যুৰ দিনাই যেতিয়া হেৰি কৰিছিলে, ক্ৰিমেশ্যন হৈছিলে, সেই ক্ৰিমেশ্যনৰ দিনাই মানে যিবিলাক হেৰি আছিলে টেণ্ট আছে সেইকেইটাই আৰু ক'লা চোলা পৰি ধূলি চুলি লাগি ফাটি চিটি শেষ। আনকি তাৰ মেনেজমেণ্টটো ছিষ্টেমেটিক কৰি দিয়া নাই। মই সদায় গ'লে তাত কাম কৰা মানুহবিলাক যিবিলাকে জুবিন দাৰ কাৰণে অহৰ্নিশে কাম কৰি আছে সেই মানুহবিলাকৰ লগত মই সদায় তেওঁলোকক কিবা এটা দিওঁ। মোক কোনোবাই কৈছে যে অখিল গগৈ কেলে মাজতে বোলে হুলস্থুল লাগিছিলে, বোলে অখিল গগৈ কেলে তাত থকা মানুহবিলাকক পইচা দিয়ে। মই নহয়, আপোনালোক চবেই দিয়ক। জুবিন দাক যিসকলে ভাল পায়, জুবিন দা ক্ষেত্ৰখন ভাল হৈ থকাটো বিচাৰে, তেওঁলোকে সকলোৱে আপোনালোকে চেষ্টা কৰক যাতে জুবিন দাৰ ক্ষেত্ৰখন ভাল হৈ থাকে। তাত কাম কৰা মানুহবিলাকক আমি মৰম কৰিব লাগিব। মই কিমান দিনৰ মূৰত যাওঁ, 10 দিন 15 দিন 20 দিনৰ মূৰত যাওঁ, গৈ চবকে টকা 1000 টকা 2000 দিওঁ। তাত কাম কৰা মানুহখিনি, পুৰুষ আৰু মহিলাখিনিক, সেইটোনো কি ডাঙৰ কথাটো। মোৰ হাতত লাষ্টৰ টকাটোলৈকে মই দি থৈ আহোঁ তাত। যে টকা থাকে এইফালৰ পৰা ঘূৰি গৈ মই সেইফালে সোমাওঁগৈ কেতিয়াবা, নহ'লে সেইফালৰ পৰা আহোঁতে সোমাওঁ, আহোঁতে সোমালেতো তোৰ পইচা থাকে তেতিয়া দি দিওঁ ভালকৈ।
আৰু যদি ঘূৰি গৈ সোমাওঁ যে টকা থাকে সেইকেই টকাই দি থৈ গুচি যাওঁ হা তো গতিকে মই আপোনালোকক ক'ব খুজিছোঁ যে জুবিনদাৰ স্মৃতি যদি ৰক্ষা কৰিব লাগে মই কালি নে পৰহি জুবিনদাৰ কাৰণে সৰু এটা একদম অদৰকাৰী সৰু আৰু আহুজা এটা চাউণ্ড ছেট দিছোঁ এটা সৰু চাউণ্ড ছেট বেছি টকীয়া কাৰবাৰ নহয় না কিন্তু জুবিনদাৰ এই ক্ষেত্ৰখনক আমি বহুত ধুনীয়াকৈ বনাব পাৰোঁ কিন্তু চৰকাৰে তাত হস্তক্ষেপ কৰি আছে কাৰণে আমি মাত পাতিবলৈ ভয় কৰি আছোঁ বেয়া পাই আছোঁ বদনাম উলিয়াব পিছত এই উস্তাদি মাৰিছে এনেকুৱা ক'ব আৰু ক'ব নোৱাৰি কাক লগাই কাক আমাক সমালোচনা কৰাই দিব ঠিক নাই সেইকাৰণে আমি বস্তুটো সোমাব খোজা নাই মই বন্ধুসকল ভাইটি লাইভটো চলি আছে নে নাই চাউণ্ডটো গৈ আছে নাই গৈ আছেনে আপোনালোকে শুনিছেনে শুনি আছেনে নাই চাউণ্ডটো শুনিছেনে নাই লাইভটো গৈছেনে নাই একচুৱেলি তো আপোনালোকক সকলোকে অনুৰোধ জনাইছোঁ আহক আমি সকলোৱে জুবিনদাৰ কাৰণে মাত মাতোঁ আহক আমি জুবিনদাৰ ন্যায়ৰ কাৰণে মাত মাতোঁ আৰু হিমন্ত বিশ্ব শৰ্মাৰ কথাত কোনেও ভুল নাযাব হিমন্ত বিশ্ব শৰ্মাই এনেকুৱা লাংফাং কথা কৈ থাকে হিমন্ত বিশ্ব শৰ্মাই এইবিলাক কথা কৈ থাকে যে কি হিমন্ত বিশ্ব শৰ্মাই কি কয় হিমন্ত বিশ্ব শৰ্মাই এইবিলাক কথা কৈ থাকে ভাইটি ক'ব পাৰিবি এজোপা কি গছৰ নাম ক'ব পাৰিবি নে নাই কি গছ এজোপা গছৰ নাম ক কোনে পাৰিবি ভোজ খোৱাহঁত ক'ত পাৰিবি তহঁতে মোক সোধ তহঁতে দে এইফালে যিমান গছ দেখ চব গছৰ নাম সোধ চাওঁ তহঁতৰ এই তলত ফুলি থকা গছজোপাৰ নাম কি ক এই যে পখিলা পৰা গছজোপাৰ নাম কি ক এই ফুলি থকা যাব পাৰিবি ডিমজোপা অকল চিনি পাওঁ তো এতিয়া সেইকাৰণে আজি জুবিনদাৰ বিষয়ে এই কথাখিনি আলোচনা কৰিলোঁ বহুত টেনশ্যনত ৰাজনৈতিক টেনশ্যনত আছোঁ অলপ সেই টেনশ্যনটো দূৰ কৰিবৰ কাৰণে অলপ খোজকাঢ়ি আছোঁ অলপ টেনশ্যনটো দূৰ কৰিবৰ কাৰণে এনেই চেণ্ডেল টেণ্ডেল খুলি পথাৰত অকণমান ঘূৰি আছোঁ আৰু তাৰ মাজতে জুবিনদাৰ বিষয়ে মোৰ মনত অহা চিন্তাখিনি ক'লোঁ অসমৰ মুখ্যমন্ত্ৰীক বিশ্বাস নকৰিব মুখ্যমন্ত্ৰীয়ে জুবিনদাক খুব ভিতৰৰ পৰা বেয়া পায় কাৰণ জুবিনদাই একদম খাৰাংখাজ মুখ্যমন্ত্ৰী চুখ্যমন্ত্ৰী চবকে গালি পাৰি দিয়ে মোৰ নিচিনা মানুহ মোক আৰু হিমন্ত বিশ্ব শৰ্মাই মৰিলে ভাল পাব নেকি মানে যদি মই মৰোঁ তাৰপিছত তেওঁ মোক ভাল পাই থাকিব নেকি বা আজি জীয়াই থাকোঁতে মোক হিমন্ত বিশ্ব শৰ্মাই ভাল পায় নেকি ভাবে ইয়াক ইউজ কৰিব পাৰি যদি কৰোঁ এনেকৈ ভাবিব কিন্তু মোকটোতো ভাল নাপায় জুবিনদাকো জীয়াই থাকোঁতেও ভাল পোৱা নাছিলে জুবিনদাৰ ওচৰলৈ অহা যোৱাও নাই তেনেকুৱা বিশেষ আৰু জুবিনদাক মৰাৰ পাছতো ভাল পাই থকা নাই সেইকাৰণে তেওঁ এইবিলাক কথাত গুৰুত্ব দিয়া নাই কিন্তু আমাৰ কাৰণে জুবিনদা আমাৰ বন্ধু আদৰ্শগত বন্ধু ছ'চিয়েলিষ্ট আমি সকলো মানুহ ছ'চিয়েলিষ্ট সেইকাৰণে মই কেয়াৰ নকৰোঁ নহয় মই মুখ্যমন্ত্ৰীক গালি পাৰিবলৈও কেয়াৰ নকৰোঁ ডিজিপিক গালি পাৰিবলৈও কেয়াৰ নকৰোঁ পৃথিৱীৰ যোন আহক গালি পাৰিবলৈ কেয়াৰ নকৰোঁ দম আছে আমাৰ আমি সমাজতান্ত্ৰিক মানুহ হয় আমি ছ'চিয়েলিষ্ট মানুহ হয় আমি পৃথিৱীখন বদলাবলৈ আহিছোঁ আমি অসমৰ অৰ্থনৈতিক অৱস্থাটো বদলাবলৈ আহিছোঁ আমি অসমৰ সামাজিক আৰু ৰাজনৈতিক যি অন্ধকাৰ এতিয়া চলি আছে হিন্দুত্ববাদী ৰাজনীতি আৰু ইফালে মিয়া ৰাজনীতি মুছলমানৰ ৰাজনীতি AIDF আৰু আপোনাৰ কি কয় হিমন্ত বিশ্ব শৰ্মাৰ এজন চৰ্দাৰ হ'ল মুছলমানৰ চৰ্দাৰ বদৰুদ্দিন আজমল ডাঙৰীয়া আৰু এজন হিন্দুৰ চৰ্দাৰ হিমন্ত বিশ্ব শৰ্মা ইহঁত দুটা এই দুজনৰ মানুহক ক'ত ৰাজনীতি আমি চলিবলৈ দিম নাশ কৰিব লাগিব সেইকাৰণে সকলোৱে মিলি আমি কাম কৰিব লাগিব আৰু এটা বস্তু বৰ চৰ্চা চলি আছে এতিয়া এই মুহূৰ্তত যে আমাৰ এলায়েন্স ভাগিলে নেকি ভগা নাই এতিয়ালৈকে কংগ্ৰেছ দলৰ লগত আমাৰ কেইখনমান আসনক লৈ লাগি আছে কংগ্ৰেছে কেইখনমান আসন প্ৰথমতে দিম বুলি কৈ এতিয়া আকৌ পাল্টা মাৰিছে বিশেষকৈ সংখ্যালঘু চিট একদম এৰিব নোখোজে তো সেইকাৰণে লাগি আছোঁ এলায়েন্স ভগা নাই এনেই মিছা বাতৰি প্ৰচাৰ কৰি আছে নিউজ লাইভে আৰু টাইমেতে এই দুটাই মিছা বাতৰি প্ৰচাৰ কৰি আছে এলায়েন্স ভগা নাই এলায়েন্স আছে এলায়েন্স হ'ব নিশ্চিন্ত হৈ থাকক টেনশ্যন নাখাব এইবাৰ বিজেপিক হৰুৱাব লাগিব হিমন্ত বিশ্ব শৰ্মাক বিদায় দিব লাগিব জয় আই অসম জয় জুবিন দা